নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 21 জানুৱাৰী অসমীয়াৰ লেখেৰে মাঘ মাহৰ 7 তাৰিখ 1994 চনৰ আজিৰ দিনটোতে শিলচৰত অসম বিশ্ববিদ্যালয় মুকলি কৰা হৈছিল 2008 চনৰ আজিৰ দিনটোতে উত্তৰ পূব ভাৰতৰ দ্বিতীয়টো স্যাটেলাইট নিউজ চেনেল নিউজ লাইভৰ প্ৰতিষ্ঠা কৰা হৈছিল 1924 চনৰ আজিৰ দিনটোতে ৰুছ বিপ্লৱৰ নেতা লেনিনৰ মৃত্যু হৈছিল 1950 চনৰ আজিৰ দিনটোতে ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ জৰ্জ অৰৱেলৰ মৃত্যু হৈছিল 1959 চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰখ্যাত বিজ্ঞানী জ্ঞানচান্দ ঘোষৰ মৃত্যু হৈছিল 1981 চনৰ আজিৰ দিনটোতে অসমৰ স্বাধীনতা সংগ্ৰামী আৰু দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ মৃত্যু হৈছিল 1958 চনৰ আজিৰ দিনটোতে কপিৰাইট আইন প্ৰণয়ন কৰা হৈছিল 1924 চনৰ আজিৰ দিনটোতে ব্ৰিটেইনত প্ৰথমবাৰৰ বাবে লেবাৰ পাৰ্টিৰ চৰকাৰ গঠন কৰা হৈছিল আৰু ৰেক মেকডোনাল্ড প্ৰধানমন্ত্ৰী ৰূপে অধিষ্ঠিত হৈছিল